নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাঁথৰ লৈ আহিছো। আজি এই সাঁথৰ কেইটা আপোনালোকে কেইটা উত্তৰ পাৰিব কমেণ্ট কৰি জনাই দিব। 1 নম্বৰ সাঁথৰটো হৈছে গৰম পালে ওলাই আহো, চেঁচা পালে সোমাও। সেইটো বাৰু কি বস্তু? উত্তৰটো কোৱাচোন ভাবি চাই। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে ঘাম। 2 নম্বৰ সাঁথৰটো হৈছে মই গৈ গৈ ভাগৰি পৰো, ডিঙিটো কাটি দিলেই পুনৰ যাত্ৰা আৰম্ভ কৰো। কোৱাচোন মই কোন হয়? হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে পেঞ্চিল। 3 নম্বৰ সাঁথৰটো হৈছে মই চৰাইও নহয়, মই জন্তুও নহয়, নিশাচৰ বুলিলে সকলোৱে মোৰ কথাই কয়। কোৱাচোন মই কোন হয়? হয় বন্ধু বান্ধৱীসকল, আপোনালোকে হবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে বাদুলি। 4 নম্বৰ সাঁথৰটো হৈছে গছ কাটিবলৈ গৈছিলো হাতত কুঠাৰখন লৈ, কিন্তু গছ আছে মৰি, ফল আছে ধৰি। কি বাৰু উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে কোমোৰা। 5 নম্বৰ সাঁথৰটো হৈছে মই সাগৰত থাকো, মই বজাৰত থাকো, থাকো মই ৰান্ধনীৰ ঘৰত, খোৱাৰ সময়ত কম বেছি হ'লেই খং উঠি যায় মূৰত। ভাবি পালেনে উত্তৰটো? হয়, ইয়াৰ উত্তৰটো হৈছে নিমখ। 6 নম্বৰ সাঁথৰটো হৈছে কি বস্তু আছে যিটোৱে গোটেই ৰুমটো ভৰাই দিয়ে কিন্তু ঠাই অলপো নলয়। হয়, আপোনালোকে হবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে পোহৰ। 7 নম্বৰ সাঁথৰটো হৈছে পানীৰ পৰা মই জন্ম, উজ্বলাও ঘৰ দুৱাৰ। মই বাৰু কোন? কোৱাচোন ভাবি চাই। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে হবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে বিদ্যুৎ। 8 নম্বৰ সাঁথৰটো হৈছে জুন মাহত এবাৰ আহো, নৱেম্বৰ মাহত দুবাৰ, জুলাই মাহত কিন্তু এবাৰো নাহো, মই কোন? কোৱা। হয়, আপোনালোকে হবাটোৱেই। ইয়াৰ উত্তৰটো হৈছে ই লেটাৰটো। আজি 9 নম্বৰ সাঁথৰটো হৈছে ৰাতিপুৱা লাগে 4খন, দুপৰীয়া লাগে 2খন, সন্ধিয়ালৈ লাগে ভৰি 3খন। কি বাৰু উত্তৰটো? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে মানুহ, অৰ্থাৎ মানুহৰ শৈশৱকাল, ডেকাকাল আৰু বুঢ়াকালৰ কথা কোৱা হৈছে। 10 নম্বৰ সাঁথৰটো হৈছে তেওঁ 4খন ভৰি আছে তথাপিও তেওঁ খোজ কাঢ়িব নোৱাৰে, ইফালে সিফালে নিবলৈ হলেও মানুহে দাঙিহে নিয়ে। কি বাৰু উত্তৰটো? ভাবকচোন অলপমান। হয়, ইয়াৰ উত্তৰটো হৈছে চকী, টেবুল আদি। কি পাত খাবৰ বাবেই কিনে কিন্তু খাবৰ সময়ত পেলাই দিয়ে? ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাই দিব। তেনেহ'লে আজিলৈ ধন্যবাদ।